সৰকাৰী ঘৰ যেটো পইচা এই পইচাটো সৰকাৰে আপোনালোকক তিনটা কিস্তিত দিব প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি আৰু প্ৰথম যেতিয়া আপোনালোকৰ কিস্তিটো দিব সেই কিস্তিটো পাই আপুনি Digital Assam 2.0 চেনেলটো এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকে যদি সৰকাৰী ঘৰৰ কাৰণে ৰিসেন্টলি আবেদন কৰিছিলে আৰু আবেদন কৰাৰ পাছত আপোনালোকৰ ঘৰত যদি জিও টেগিং হল আৰু এতিয়া যিসমূহ লিষ্ট প্ৰকাশ পাইছে সেই লিষ্টত যদি আপোনালোকৰ নাম আহিছে তেনেহলে আপোনালোকে এতিয়া কি কৰিব লাগিব বহুতো লোকে মোক কমেন্ট কৰি সুধি আছিল যে আমাৰ জিও টেগিংৰ লিষ্টত নাম আহিছে এতিয়া কেৱাইসি কৰিবলৈ কৈছে ফটো আপডেট কৰিবলৈ কৈছে এইসমূহ আমি কেনেকৈ কৰিব লাগিব অনলাইনত আমি কৰিব পাৰিম নে নোৱাৰিম যদি অনলাইনত কৰিব নোৱাৰো কোড গৈ কৰিবগে লাগিব ইয়াৰ ওপৰত এটা ভিডিও বনাও গতিকে বহুতে মোক কমেন্ট কৰি থকাৰ কাৰণে মই ভিডিওটো আজি আপোনালোকৰ কাৰণে লৈ আনিলো গতিকে আপোনালোকৰ যদি জিও টেগিং হৈ গল ঘৰ আৰু লিষ্টত যদি আপোনাৰ নাম আহিছে তেনেহলে আপুনি বাকিখিনি প্ৰসেস এটা কেনেকৈ কৰিব লাগিব আজি এই ভিডিওটো চোৱাৰ পাছত আপোনালোকে সবিশেষ ডিটেইলছত জানিব পাৰিব গতিকে ভিডিওটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে ভিডিওটো যদি লাইক এটা কৰা নাই ফটাফট ভিডিওটোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ আপুনি যদি এতিয়ালৈকে আমাৰ WhatsApp চেনেলটো জয়েন কৰা নাই যেটো টোটালি ফ্ৰী হয় লিংকটো মই ডেসক্ৰিপচনত দি থোৱা আছে হুনকালে জয়েন কৰি লওক তাত এনেকুৱা সৰুৰা আপডেট দি থাকো যিবিলাক আপডেটৰ ওপৰত মই এক্সট্ৰাকে ভিডিও নবনাও গতিকে আপোনালোকে যিকোনো খবৰৰ লগত আপ টু ডেট হৈ থাকিবৰ কাৰণে আমাৰ WhatsApp চেনেলটো অতি হুনকালে জয়েন কৰি ল'ব লিংকটো মই ডেসক্ৰিপচনত দি থোৱা আছে এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ কাৰণে এই বছৰৰ প্ৰথম ভাগতে যেহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল এপ্ৰিল মে জুন মাহত আবেদন হৈছিল তাৰপা জুন মাহৰ 18 19 তাৰিখলৈকে আবেদন প্ৰক্ৰিয়া চলিছিল তাৰ পৰা এটো বন্ধ কৰি দিয়া হৈছিল গতিকে বহুতে নিজেও এপ্লিকেশনৰ থ্ৰু দি এপ্লাই কৰিছিল আৰু বহুতো লোকৰ ঘৰত জীৱিকা হকি বাইদেউসকল গৈ ফটো তুলি মেলি তেওঁলোকক এপ্লাই কৰি দিছিলে গতিকে এতিয়া আপোনালোকৰ যদি জিও টেগিং হৈ গল আৰু জিও টেগিং হোৱাৰ পাছত যদি এতিয়া আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহলে এতিয়া আপুনি কি কৰিব লাগিব এতিয়া আপোনালোকক কেৱাইসি আপডেট কৰিবলৈ কৈছে লগতে আপোনালোকক ফটো আপডেট কৰিবলৈ কৈছে গতিকে এতিয়া কেৱাইসি আৰু ফটো একেটা আপুনি আপডেট কেনেকৈ কৰিব লাগিব নথিপত্ৰ আপোনালোকক কি প্ৰয়োজন হ'ব আপোনালোকে কেৱাইসি আৰু ফটো আপডেট কৰা সময়ত আপোনালোকে যদি কেৱাইসি কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপোনাৰ যেটো আধাৰ কাৰ্ড হেতু প্ৰয়োজন হ'ব আৰু আধাৰ কাৰ্ডটো লগত আপোনালোকৰ যেটো মোবাইল ফোনৰ নাম্বাৰ হয় হেতু লিংক থাকিব লাগিব আৰু সেই মোবাইল নম্বৰটোলৈ আপোনাৰ OTP আহিব লাগিব যদি আপোনাৰ মোবাইল নম্বৰটো ধৰি লওক ইনএক্টিভ হৈ গল বা আপুনি আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নম্বৰ লিংক কৰি থৈছিলে সেই মোবাইল নম্বৰটো আপোনাৰ ওচৰত এতিয়া নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনাৰ প্ৰবলেম হ'ব পাৰে আৰু যদি তেওঁলোকে বায়োমেট্ৰিক থ্ৰু দি হেতু কাম কৰি দিয়ে তেতিয়া আপোনালোকে তেনেকৈ কৰিব পাৰিব যদি আপোনালোকক হেতু ম্যান্ডেটৰি বুলি কৈ দিয়ে যেহেতু আপোনাৰ ফোন নম্বৰটো আধাৰ কাৰ্ডৰ লগত লিংক থাকিবই লাগে যদি তেওঁলোকে কয় যে আধাৰ কাৰ্ডৰ লগত লিংক নাথাকিলো আমি বায়োমেট্ৰিকৰ থ্ৰু দি কৰি দিম তেতিয়া হৈ যাব যদি তেওঁলোকে নহয় বুলি কয় তেতিয়া আপোনালোকৰ প্ৰবলেম হ'ব পাৰে তাৰ পৰা আপোনালোকক ফটো আপডেট কৰিবলৈ কৈছে এতিয়া ফটো আপডেট মানে কি আপোনালোকৰ যেটো পুৰণা ঘৰ আছিল মানে যেটো ঘৰত আপোনালোকে ধৰি লওক প্ৰথম যেতে এপ্লাই কৰোতে ফটো ক্লিক কৰি মেলি আপোনালোকে আপলোড কৰিছিলে ঘৰটোৰ সন্মুখত ৰৈ সেই ফটোখন আপোনালোকে আকৌ আপলোড কৰিব লাগিব জব কাৰ্ড ৰেশন কাৰ্ড এইগিটাৰ আপোনালোকৰ প্ৰয়োজন হ'ব ৰেশন কাৰ্ড আপোনালোকৰ থাকিব লাগিব আৰু যেটো জব কাৰ্ড হেতু আপোনালোকৰ লাগিব এটা যদি আপোনালোকে জব কাৰ্ডটো কেনেকৈ উলিয়াব লাগে নাজানে বা আপোনাৰ যেটো জব কাৰ্ড হেতু অনলাইনৰ পৰা কেনেকৈ ডাউনলোড কৰিব লাগে নাজানে তেনেহলে মই ইয়াৰ এটা প্ৰপাৰ ভিডিও বনাই থোৱা আছে যেটো ভিডিও মই আই বাটনত দি দিম বা এই ভিডিওটোৰ শেষত আপোনালোকৰ স্ক্ৰিনত দি দিম আপুনি সেই ভিডিওটো চাই জব কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব লাগিব আপোনালোকে গম পাই যাব নহবা আপুনি পঞ্চায়তত গৈ মেলিও জব কাৰ্ডটোক তেওঁলোকক ডাউনলোড কৰি দিব ক'ব পাৰে বা জব কাৰ্ডৰ বিষয়ে তেওঁলোকক আপোনালোকে সুধিবগে পাৰে এতিয়া আপোনালোকে এই যিসমূহ কাম আছে ধৰি লওক ফটো আপডেট কেৱাইসি বা আপোনাৰ ৰেশন কাৰ্ড দিবলৈ কৈছে আপোনাৰ জব কাৰ্ড দিবলৈ কৈছে এইখিনি আপুনি কেনেকৈ কোড গৈ দিবগে লাগিব আপোনালোকৰ ঘৰলে জীৱিকা হকি বাইদেউসকল আহিব পাৰে তেওঁলোকে আহি মেলি এইখিনি কাম আপোনাক কৰি দিবহি পাৰে নহবা আপোনালোকে আপোনাৰ গাঁৱৰ যি ৱাৰ্ড মেম্বাৰ বা আপোনাৰ পঞ্চায়তত গৈ মেলি আপোনালোকে তেওঁলোকৰ থ্ৰু দি এইখিনি কাম কৰিবগে লাগিব পঞ্চায়তত যাব পঞ্চায়তত গৈ মেলি আপোনালোকে তেওঁলোকৰ এইখিনি কাম কৰি দিবলৈ ক'লে বা আপোনাৰ যদি লিষ্টত নাম আহিছে তেনেহলে আপোনালোক কাম তেওঁলোকৰ দ্বাৰা কৰিবগে লাগিব এতিয়া আপোনালোকে আপোনাৰ নামটো প্ৰধানমন্ত্ৰী আৱাস যোজনা যিখন লিষ্ট আছে লিষ্টখনত আহিছে না আহা চাবৰ কাৰণে আপোনালোকে আপোনাৰ যেটো পঞ্চায়ত আছে পঞ্চায়তত যাব পঞ্চায়তত গৈ মেলি তেওঁলোকক খুদিবগে তেওঁলোকৰ ওচৰত নিশ্চয় লিষ্টখন থাকিব আৰু তেওঁলোকে আপোনাক তেতিয়া লিষ্টখন দেখুৱালে আপোনাৰ নাম যদি আছে তেতিয়ালে বাকিখিনি প্ৰক্ৰিয়া আপোনালোকে কৰিব লাগিব ইউটিউবত বহুতো ইউটিউবাৰ এনেকুৱা আছে যে ভিডিও বনাই আপোনালোকক দেখুৱাই আছে যে আপোনালোকে ঘৰতে কৰিব পাৰিব ফটো আপডেট কেৱাইসি আপডেট কিন্তু সেই যেসমূহ ভিডিও আছে ভিডিওসমূহ তেওঁলোকে আমি প্ৰথমে যিখিনি কাম কৰিছিলো নিজে ঘৰতে যে সাৰ্ভে সেলফ সাৰ্ভে যেটো আছিল বা ঘৰতে যেটো এপ্লাই কৰিব পৰা তেওঁলোকে সুবিধা কৰি দিছিলে সেইখিনি বস্তুকে আকৌ কৰি দেখুৱাই আছে গতিকে মই আপোনালোকক বাৰে বাৰে কৈছো আপোনালোকে হেতু কাম নকৰিব নিজে আপুনি জীৱিকা হকি বাইদেউৰ লগত যোগাযোগ কৰক বা আপুনি পঞ্চায়তত যোগাযোগ কৰক এনেকুৱা হ'ব পাৰে যে আপোনালোকৰ ধৰি লওক সেইখিনি আপডেট
কৰিবলগীয়া নহ'বও পাৰে সেইকাৰণে মই আপোনালোকক কৈছোঁ আপোনালোকে পঞ্চায়তত যাওক যদি আপোনাৰ লিষ্টত নাম আহিছে পঞ্চায়ত বা জীৱিকা সখী বাইদেউসকলক সোধক যে এইখিনি মই কৰিব লাগিব নে নালাগে যদি তেওঁলোকে কয় যে কৰিব লাগিব তেতিয়াহে আপুনি পইচাটো পাব তেতিয়া আপুনি আপোনাৰ যি ফটো আপডেট KYC এইখিনি বস্তু আপুনি তেওঁলোকৰ দ্বাৰা কৰোৱাই ল'ব নহবা আপোনালোকে যেটো পইচা আছে সেই পইচাটোৰ পৰা বঞ্চিত হ'ব লাগিব এতিয়া চৰকাৰী ঘৰ যেটো পইচা এই পইচাটো চৰকাৰে আপোনালোকক 3টা কিস্তিত দিব প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি আৰু প্ৰথম যেতিয়া আপোনালোকৰ কিস্তিটো দিব সেই কিস্তিটো পাই আপুনি কি কাম কৰিছে ফাউণ্ডেশ্যনটো কেনেকৈ কি কৰিছে সেইখিনি বস্তু চাব তেওঁলোকে জিঅ' টেগিং কৰিব ফটো ক্লিক কৰিব তাৰপৰা সেই বস্তুবিলাক তেওঁলোকে পঠিয়াব যেতিয়া গম পাব যে হয় আপুনি প্ৰথম পইচাটোলৈ কাম কৰিছে তেতিয়া তেওঁলোকে সেকেন্ড ইনষ্টলমেণ্টটো দিব তাৰপৰা সেকেন্ড ইনষ্টলমেণ্টটো তেওঁলোকে তেনেকৈ ঘৰলৈ আহিব ফটো ক্লিক কৰিব জিঅ' টেগ কৰিব আৰু তাৰ পাছত তেওঁলোকে যেটো 3 নম্বৰ কিস্তি হেতু আপোনালোকক দিব গতিকে প্ৰক্ৰিয়াটো এনেকৈ হয় গতিকে কিবা যদি আপোনালোকৰ আপডেট কৰিবলগীয়া থাকে কিবা কৰিবলগীয়া থাকে আপোনালোকে পঞ্চায়তত ভিজিট কৰিব জীৱিকা সখী বাইদেউৰ লগত যোগাযোগ কৰিব নিজে আপোনালোকে যিকোনো এটা ভিডিঅ' চাই আপোনালোকে কামখিনি নকৰিব ইউটিউবত কি হয় আজিকালি দেখিবলৈ পাওঁ যে ভিউজৰ কাৰণে আপোনালোকক যিকোনো বস্তু এটা দেখুৱাই দিব ক'ব যে এইটো এনেকৈ কৰিব লাগে কিন্তু সেই যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো বেলেগ কিবা প্ৰক্ৰিয়া গতিকে সেইকাৰণে আপুনি কনফাৰ্ম কৰি ল'ব যে এই প্ৰক্ৰিয়াটো হেতুৱে হয় নে নহয় যদি নহয় আৰু আপুনি কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পুৱা ঘৰটো হেৰুৱাবলগীয়া হ'ব পাৰে সেইকাৰণে আপোনালোকে মই যেটো ক'লো পঞ্চায়তত যাওক আৰু জীৱিকা সখী বাইদেউসকলৰ ওচৰত যাওক আৰু কিবা যদি আপোনাৰ আপডেট কৰাবলগীয়া আছে KYC কৰিব লাগে ফটো আপডেট কৰিব লাগে তেওঁলোকৰ দ্বাৰা এখিনি আপুনি কৰোৱাই লওক এতিয়া আপোনালোকে যেটো জব কাৰ্ড আছে হেতু কেনেকৈ ডাউনলোড কৰিব লাগিব অনলাইনৰ পৰা আপুনি যদি জানিব বিচাৰে আপোনালোকৰ স্ক্ৰীনত এটা ভিডিঅ'টো ওলাই আছে এই ভিডিঅ'টোত ক্লিক কৰক ক্লিক কৰি আপোনালোকে সম্পূৰ্ণ প্ৰক্ৰিয়াটো চাই নিজে যদি পাৰে আপোনালোকে ডাউনলোড কৰি লওক যদি আপোনালোকে ভিডিঅ'টো চাইও নোৱাৰে কৰিবৰ কাৰণে তেনেকুৱা ক্ষেত্ৰত আপুনি পঞ্চায়তত ভিজিট কৰক মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ